নমস্কাৰ, মই হৈছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ CISF কনষ্টেবল আৰু ড্ৰাইভাৰ ৰিক্ৰুইটমেণ্ট 2025 1124টা পোষ্টৰ ভেকেঞ্চি ওলাইছে। এয়া হৈছে তাৰে নটিফিকেশ্যনখন। প্ৰথমটো পোষ্ট হৈছে কনষ্টেবল ড্ৰাইভাৰ। 845টা পোষ্ট আছে টোটেল। কেটেগৰী ৱাইজ হ'ব। আনৰিজাৰ্ভৰ আছে 344টা পোষ্ট, SCৰ হ'ব 126টা পোষ্ট, STৰ হ'ব 63টা পোষ্ট, OBC 228টা পোষ্ট আৰু EWS মানে ইকনমিকেলি উইকাৰ ছেকশ্যনৰ আছে 84টা পোষ্ট। ছেকেণ্ডটো আহিছে কনষ্টেবল ড্ৰাইভাৰ কাম পাম্প অপাৰেটৰ। ইয়াতো আছে টোটেল 279টা পোষ্ট। কেটেগৰী ৱাইজ আছে। আনৰিজাৰ্ভৰ আছে 116টা, SCৰ আছে 41টা, STৰ আছে 20টা, OBCৰ আছে 75টা আৰু EWSৰ আছে 27টা। পে স্কেলটো হ'ব বেচিক পে'টো ষ্টাৰ্ট হ'ব 21,700 পৰা আৰু হাইষ্ট পে'টো হ'ব 69,100। ইয়াৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি তলত দিয়া ধৰণৰ। এজ হ'ব লাগিব 21 পৰা 27, 4/3/2025 মানে 4 মাৰ্চ 2025 ভিতৰত আপোনালোকৰ বয়স 21 ওপৰত ঊৰ্ধ হ'ব লাগিব আৰু 27 তলত হ'ব লাগিব। এজ ৰিলেক্সেশ্যন আছে তলত দিয়া ধৰণে। ST SCৰ কাৰণে আছে 5 বছৰ, OBCৰ কাৰণে আছে 3 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন বহুত বিশেষ নালাগে। আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব, নহ'লে মেট্ৰিকৰ সম লেভেলৰ কোনোবা এটা এক্সাম পাছ কৰিব লাগিব আৰু প্লাছ লগত আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব। হেভি মটৰ ভেহিকল হ'লেও হ'ব, লাইট মটৰ ভেহিকল হ'লেও হ'ব আৰু নহ'লে মটৰচাইকেল উইথ গিয়াৰ মানে নহ'লে আপুনি বাইক চলাব পাৰিব লাগিব, নহ'লে আপোনাৰ হাতত LMV থাকিব লাগিব, নহ'লে হেভি মটৰ ভেহিকল থাকিব লাগিব মানে HMV থাকিব লাগিব। আৰু আপোনালোকৰ মিনিমাম এক্সপিৰিয়েঞ্চ মানে আপোনালোকে ড্ৰাইভিং কৰা এক্সপিৰিয়েঞ্চ মিনিমাম 3 years হ'ব লাগিব। এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত হ'ল ST আৰু SCৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ নাই আৰু এক্স ছাৰ্ভিচমেন যদি আপোনাৰ কোনোবা ছাৰ্ভিচ কৰা আছিলে তেখেতলোকৰ ক্ষেত্ৰতো নীল হ'ব। বাকীখিনিয়ে 100 টকা দিব লাগিব। অনলাইন পে'মেণ্ট কৰিব পাৰিব। আপোনালোকৰ ষ্টাৰ্টিং ডেটটো হ'ব 3 ফেব্ৰুৱাৰী 2025 আৰু লাষ্ট ডেট হ'ব 4 মাৰ্চ 2025। যেতিয়া ইয়াৰ এপ্লাই ষ্টাৰ্ট হ'ব মই তেতিয়া আকৌ আপোনালোকক এটা আপডেট কৰি দিম। যদি আপোনালোকক এপ্লাই কৰোঁতে কিবা সহায় লাগে মোক ইয়াত এটা হোৱাটছআপ নাম্বাৰ দিয়া আছে, সেই হোৱাটছআপ নাম্বাৰত মেছেজ কৰিব পাৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ সৰু সৰু নটিফিকেশ্যনবিলাক পাই থাকিবৰ বাবে। ধন্যবাদ।